ৰকিবুল হুছেইনে কৈছে যোৰহাটত শিলৰ মূৰ্তি এটাক প্ৰাৰ্থিত্ব দিলেও কংগ্ৰেছ জয়ী হ'ব। এই যোৰহাটৰ মানুহখিনিক অকৰা অজলা বুৰ্বক বুলি ভাবিছ নেকি বাৰু? তহঁতৰ সেই কংগ্ৰেছৰ নামত শিলৰ মূৰ্তি এটা বনাই দিবি, তাতে যোৰহাটবাসীয়ে গৈ কেনে ভোট দি কংগ্ৰেছক জিকাই দিব। গৰু পাইছ যোৰহাটবাসীক? এই গছত গৰু উঠা কথাবিলাক কেলৈ কৈ থাক বা তহঁতি? লাজ চৰম নাই? আৰু কি কৈছ? গৌৰৱ গগৈৰ সলনি মই যোৰহাটত খেলিলেও জিকিম। আহিছা এবাৰ যোৰহাটলৈ, জিকাটো বাদেই দে, পিঠি বহল কৰি পঠাব তোৰ, বুজিলি? তহঁতৰ এইফালে স্থান নাই, কথাটো মনত থৈ দিবি। আৰু এষাৰ কথা তই ছ'চিয়েল মিডিয়াতে যি ক'লি, যোৰহাটলৈ আহি কিন্তু ভুলতো নকবি দেই। যোৰহাটবাসীয়ে গম পাইছই নহয়, গুৰুলা গুৰুলকৈ গৰকি ভালকৈ ভোটটো দি পঠাব দেই। নাহিবি এফালে দে শুন।